নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 26 জুন। আজিৰ পৰা ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হ'ল। অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ সৈতে লিংক কৰক মোবাইল নম্বৰ, অন্যথা নাপাব ৰেচনৰ সামগ্ৰী। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে 1250 টকা নহয়, একেলগতে 3000 টকা লাভ কৰিব। তালিকাত নাম থাকিলে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তিত টকা নহয়, দুটা কিস্তি একেলগতে সোমাব আপোনালোকৰ বেংক একাউণ্টত। আত্মগত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকাৰ চেক পাইছে, ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে আত্মগত মহিলাৰ বাবে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে। সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। 31 জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ গৰাকীয়ে লিংক কৰিব লাগিব মোবাইল নম্বৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক, কিয়নো 31 জুলাইৰ পূৰ্বে আপুনি ৰেচন কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক কৰিব লাগিব, অন্যথা ৰেচনৰ সামগ্ৰীৰ পৰা আপুনি বঞ্চিত হ'ব। আপুনি কেনেকৈ ৰেচন কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক কৰিব, অন্যথা নাপাব ৰেচনৰ সামগ্ৰী। আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব মোবাইল নম্বৰ। ৰেচন আনিবলৈ যাওঁতে লগতে নিব লাগিব লিংক থকা মোবাইল ফোনত। নম্বৰ 1, হিতাধিকাৰীসকলে ই-পোষ্ট মিছনত আঙুলি ছাপ আৰু OTP অথবা মুখমণ্ডল ভিত্তিক প্ৰমাণীকৰণ কৰিব লাগিব। নম্বৰ 2, ই-পোষ্ট স্ক্ৰীণত হিতাধিকাৰী পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰ নিশ্চিত হ'ব লাগিব। নম্বৰ 3, ই-পোষ্ট মিছনত হিতাধিকাৰী মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব আৰু হিতাধিকাৰী উপস্থিত থাকিব লাগিব। নম্বৰ 4, একেটা মোবাইল নম্বৰ একেলগে একাধিক ৰেচন কাৰ্ডত পঞ্জীয়ন নহ'ব। এটা মোবাইল নম্বৰ এটা ৰেচন কাৰ্ডতে অন্তৰ্ভুক্ত হৈ যাব। নম্বৰ 5, SMS-ৰ জৰিয়তে মোবাইল নম্বৰলৈ OTP প্ৰেৰণ কৰিব। নম্বৰ 6, হিতাধিকাৰীয়ে নিজৰ মোবাইলত OTP লাভ কৰি ই-পোষ্ট মেচিনত সেয়া অন্তৰ্ভুক্ত লাভ কৰিব। নম্বৰ 7, মোবাইল নম্বৰটো প্ৰাইমেৰী ভেৰিফাইড মোবাইল নম্বৰ হিচাপে চিহ্নিত কৰা হ'ব। নম্বৰ 8, 31 জুলাইৰ পূৰ্বে প্ৰতিজন হিতাধিকাৰীয়ে কৰিব লাগিব এক গুৰুত্বপূৰ্ণ কাম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। 31 জুলাইৰ পূৰ্বে সকলো হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক কৰিব লাগিব। আপুনি কেনেকৈ লিংক কৰিব, তাৰ বাবে আপুনি ৰেচনৰ দোকানীৰ সৈতে যোগাযোগ কৰক। ৰেচনৰ দোকানীৰ তাতে আপুনি ই-পোষ্ট মেচিনৰ দ্বাৰা ফিংগাৰ প্ৰিণ্ট দি আপুনি মোবাইল নম্বৰটো আপডেট কৰাই লৈ ল'ব পাৰিব বা আপুনি লিংক কৰাই লৈ ল'ব পাৰিব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক, যাতে সকলো হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ মোবাইল নম্বৰটো আপডেট কৰি লৈ ল'ব পাৰে। আৰু 31 জুলাইৰ পূৰ্বে কিন্তু সকলোৱে কৰিব লাগিব। আৰু 1 আগষ্টৰ পৰা চেনি, দালি, নিমখ লগতে লাভ কৰিব পাৰে মিঠাতেল, কেইবাবিধ সামগ্ৰী প্ৰদান কৰিব সকলো হিতাধিকাৰীক। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। বৃদ্ধি হ'ব অৰুণোদয়ৰ ধনৰাশি। 1250 টকা নহয়, অৰুণোদয় আঁচনি 3000 টকা লাভ কৰিব বেংক একাউণ্টত। কেতিয়া বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধনৰাশি? 1250 টকাৰ পৰা 3000 টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলাসকল। নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি আখৰে পালন কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত 1250 টকা নহয়, 3000 টকা সোমাব পাৰে আগষ্টৰ পৰা। 2 পৰা 3 আগষ্টৰ ভিতৰতে অৰুণোদয় আঁচনি একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা টকা সোমাই দিব। যদি অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। যদি আপোনাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টটো এক্টিভ হৈ নাথাকে, আপোনাৰ একাউণ্টত চৰকাৰী আঁচনি টকা সোমাই দিলেও নোসোমায়। যিসকল হিতাধিকাৰী এতিয়ালৈকে DBT লিংক কৰা নাই, অতি শীঘ্ৰে বেংকৰ মাধ্যমত KYC ফৰ্ম এটা জমা দি DBT লিংক কৰাই ৰাখক বা ABPS লিংক কৰক, নহ'লে চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা আপুনি বঞ্চিত হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 31 জুলাইৰ পূৰ্বে সকলো হিতাধিকাৰী KYC কৰিবলৈ আহ্বান জনাইছে। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। যদি কোনো হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে, নতুনকৈ আবেদন কৰিব নিশ্চয় 1 আগষ্টৰ পৰা নতুনকৈ ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়া, আৰু তেতিয়া নতুনকৈ কৰিব পাৰিব আবেদন। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে। জিলাই জিলাই ওলাইছে চৰকাৰী চাকৰি। প্ৰতিখন জিলাৰ বাবে ওলাইছে পৃথকে
চৰকাৰী পদ আৰু CWC আৰু JJB পদৰ বাবে কৰিব পাৰিব আবেদন আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 10 জুলাই হিচাপে নিৰ্ধাৰণ কৰা হৈছে। মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ উত্তীৰ্ণলৈ কৰিব পাৰিব আবেদন। ৰাজ্য চৰকাৰৰ অধীনস্থ শিশু সুৰক্ষা সমিতিত মুকলি হৈছে এই পদসমূহ। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে। আজিৰ ভিতৰত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক যাতে সকলোৱে চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব পাৰে। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কোটি কোটি নৱপ্ৰজন্মৰ ওপৰত ক্ষমা খুজিব লাগিব দেশৰ শিক্ষামন্ত্ৰীয়ে কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰাহুল গান্ধী। দোষ স্বীকাৰ কৰি পদত্যাগ কৰক শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। সুৰক্ষিত ভৱিষ্যত বিচৰা প্ৰজন্মক সন্ত্ৰাসবাদী সজাইছে ধৰ্মেন্দ্ৰ প্ৰধানে। শিক্ষামন্ত্ৰীৰ ব্যৰ্থতাৰ বাবে 20 জনকৈ ছাত্ৰই নিজৰ প্ৰাণ হেৰুৱাইছে আৰু লাখ লাখ ছাত্ৰীৰ জীৱন অন্ধকাৰলৈ ঠেলি দিলে শিক্ষামন্ত্ৰীয়ে। আৰু ব্যৰ্থতা স্বীকাৰ কৰি নিজে পদত্যাগ কৰক শিক্ষামন্ত্ৰীয়ে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে হুংকাৰ ৰাহুল গান্ধীৰ। আচলতে ৰাহুল গান্ধী যিকেইটা মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে জনতাই মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ চাউল যোগানত বৃহৎ সাল সলনি। পৰিয়ালত 5 জনতকৈ অধিক সদস্য থাকিলে নাপাব 35 কিলোকৈ চাউল। প্ৰতি সদস্যৰ বিপৰীতে দিয়া হ'ব 7 কিলোগ্ৰাম চাউল। আৰু পূৰ্বে 5 জনতকৈ কম সদস্য থাকিলেও পাইছিল 35 কিলোকৈ চাউল। আৰু এতিয়াৰ পৰা প্ৰতিটো পৰিয়ালে লাভ নকৰিব 35 কিলো চাউল। অন্ততঃ অন্ন যোজনাৰ নিয়ম সলনি কৰা হৈছে। প্ৰতিটো পৰিয়ালে সৰ্বোচ্চ 35 কিলোগ্ৰাম চাউল লাভ কৰিব। আৰু ৰেচন কাৰ্ডৰ চাউল যোগানত বৃহৎ সাল সলনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যত শীঘ্ৰে আহি আছে কঠোৰ আইন। গুটখা খাই ৰাজপথত পিক পেলালে 5,000 টকাৰ জৰিমনা বিহব। আপুনি গুটখা খায় নেকি, চিকৰ বা পান মছলা খায় নেকি আপুনি, তেনে ক্ষেত্ৰত আজিৰ পৰাই আপুনি সাৱধান হওক। মুকলি স্থানত প্ৰস্ৰাৱ কৰিলেও আপুনি 100 পৰা 500 টকা জৰিমনা দিব লাগিব। চলিত মাহতে আনুষ্ঠানিকভাৱে জাননী জাৰি কৰিব প্ৰশাসনে। প্ৰাৰম্ভিক পৰ্যায়ত গুৱাহাটীত এই নতুন নিৰ্দেশনাৰ সম্ভাৱনা। অনাগত সময়ত প্ৰতিখন জিলাত প্ৰযোজ্য হ'ব এই নতুন নিয়ম আৰু জিলা প্ৰশাসনক কৰ্তৃত্ব দিয়াৰ সম্ভাৱনা ৰাজ্য চৰকাৰৰ। নিকা স্বচ্ছ ৰাজ্য কৰাৰ ক্ষেত্ৰত ল'ব কঠোৰ সিদ্ধান্ত। আইন উলংঘন কৰিলে বিহব কঠোৰ পৰা কঠোৰ শাস্তি। গুটখা থপাজাতীয় সামগ্ৰীৰ ক্ষেত্ৰত আহিব পাৰে কঠোৰ নতুন নিয়ম। ৰাজ্যত শীঘ্ৰে আহি আছে কঠোৰ আইন আৰু গুটখা খাই ৰাজপথত পিক পেলালে 5,000 টকাৰ জৰিমনা বিহব আপোনাক। এই নতুন আইনৰ বিষয়তে জনতাই কি ক'ব নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। 55 টকা জমা কৰি প্ৰতি বছৰে লাভ কৰিব 34,000 টকা আপোনাৰ বেংক একাউণ্টত। হয়, এটা ভাল খবৰ দিছে মোদী চৰকাৰে। মোদী চৰকাৰৰ বৃহৎ আঁচনি কৃষকৰ বাবে। অকল কৃষকসকলে লাভ কৰিব এই সুবিধা। কৃষকৰ জীৱন সুৰক্ষিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে মোদীয়ে। বৃদ্ধ বয়সত যাতে কৃষকসকল সমস্যাত নপৰে তাৰ বাবে এই আঁচনি ঘোষণা কৰিছে। কষ্টৰ ফল দিবলৈ সাজু হৈছে মোদী চৰকাৰ। 60 বছৰ হোৱাৰ লগে লগে প্ৰত্যেক মাহে লাভ কৰিব 3,000 টকাৰ পেঞ্চন আপোনালোকৰ বেংক একাউণ্টত। বছৰি কৃষকে পাব 34,000 টকাৰ আৰ্থিক সহায়। বৃদ্ধ বয়সত বেলেগৰ ওপৰত নিৰ্ভৰ নকৰিলেও হ'ব কৃষকসকলৰ। কোনো পাব PM কিষাণ মানধন যোজনা আৰু PM কিষাণ মানধন যোজনাৰ জৰিয়তে এই সুবিধা লাভ কৰিব দেশৰ কোটি কোটি কৃষকে। যিসকল কৃষকৰ 2 হেক্টৰ কৃষিভূমি আছে আৰু যিসকল কৃষকৰ 5 একৰতকৈ কম মাটি আছে সেইসকল কৃষকে লাভ কৰিব এই আঁচনিৰ সুবিধা। আবেদনকাৰীৰ বয়স হ'ব লাগিব 18 পৰা 40 বছৰ। যদি আপোনাৰ 18 পৰা 40 বছৰ হৈছে তেনে ক্ষেত্ৰত এই আঁচনিৰ বাবে আপুনি আবেদন কৰিব পাৰিব। আবেদনকাৰীৰ NPS আৰু ESIC আৰু EPFৰ নাম থাকিব নালাগিব। আঁচনিত বিনিয়োগৰ প্ৰক্ৰিয়া অতি সহজ। মাহিলী প্ৰিমিয়াম বয়সৰ দ্বাৰা নিৰ্ধাৰিত কৰা হ'ব। আপোনাৰ বয়স কিমান তাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি এটা টকা মাহেকত জমা কৰিব লাগিব। কেনেকৈ কৰিব এই আঁচনিৰ বাবে আপুনি আবেদন? অনলাইনৰ মাধ্যমেৰে কৰিব পাৰিব আবেদন। জমা দিব লাগিব আধাৰ কাৰ্ড, মোবাইল নম্বৰ, মাটিৰ নথিপত্ৰ আৰু বেংক একাউণ্টৰ তথ্য। প্ৰতিমাহে স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা হ'ব নিৰ্দিষ্ট ধনৰাশি। এইখিনি নথিপত্ৰৰ জৰিয়তে আপুনি কৰিব পাৰিব আবেদন। আবেদন কৰাৰ পিছত প্ৰতি মাহতে আপোনাৰ বেংক একাউণ্টৰ পৰা অট'মেটিকলি টকা
টকাটো কাটি ল'ব আপোনাৰ টকাটো পে'মেণ্ট কৰিব নালাগে 60 বছৰ হোৱাৰ লগে লগে প্ৰত্যেক মাহত আপোনালোকৰ বেংক একাউণ্টত 3000 টকা জমা হ'ব যেনেকুৱা মাহে মাহে অট'মেটিকলি টকাটো কটা হৈছিলে ঠিক তেনেকুৱাকৈ মাহেকত আপোনাৰ বেংক একাউণ্টত 3000 টকা জমা হ'ব যেতিয়া আপোনাৰ 60 বছৰ সম্পূৰ্ণ হ'ব বছৰি কৃষকে পাব মুঠ 36000 টকাৰ আৰ্থিক সাহায্য দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ দিছে মোদী চৰকাৰে আচলতে মোদী চৰকাৰে যিটো আঁচনি আনিছে নিশ্চয় ইয়াৰ বিষয়ত আপুনি কি ক'ব এই আঁচনিৰ বিষয়ত আপুনি যদি সবিশেষ তথ্য জানিব বিচাৰে কেনেকৈ আবেদন কৰিব যদি ফুল ভিডিঅ' লাগে এটা নিশ্চয় আপুনি কমেণ্ট কৰিব পাৰে নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বৰপেটাৰ মিয়াক সাৱধান মানে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মাজত মাত্ৰ 2 দিন বাকী আছে তাৰপিছতে ভয়ংকৰভাৱে উচ্ছেদ অভিযান চলাব চৰকাৰ প্ৰশাসনে সংযোগযুক্ত লোকৰ বিৰুদ্ধে নামনি অসমত চলিব বুলডোজাৰ একশ্যন 1000 2000 নহয় একেলগে 25000 বিঘা মাটিত চলিব বুলডোজাৰ বৰপেটা বজালি সংযোগযুক্ত লোকৰ বিপদ নিশ্চিত বিঘা পুখুৰী তামোলৰ বাৰী সংযোগযুক্ত লোকৰ দখলত বৰপেটা বজালি সীমান্তত কাৱৈমাৰী ৰিজাৰ্ভত অবৈধ বেদখলকাৰী আৰু উচ্ছেদত গঢ়ি তোলা হ'ব মেডিকেল কলেজ আৰু চৰকাৰী প্ৰকল্প সৰ্ববৃহৎ উচ্ছেদক লৈ মন্তব্য কৰিছে বিধায়ক ধৰ্মেশ্বৰ ৰায়ে ৰাজ্যত ভয়ংকৰভাৱে আৰম্ভ হ'ব উচ্ছেদ অভিযান প্ৰতিখন জিলাতে ভয়ংকৰভাৱে উচ্ছেদ অভিযান আৰম্ভ কৰিব চৰকাৰে আৰু জিলাই জিলাই অৱশেষত আৰম্ভ হৈছে উচ্ছেদ অভিযান চলাবলৈ আৰু জুলাই মাহৰ পিছতে আগষ্ট মাহৰ পৰা বৃহৎভাৱে অভিযান চলাব উচ্ছেদক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুলাই মাহতে নতুন বাজেট ঘোষণা কৰিব আৰু বাজেট ঘোষণা কৰাৰ পিছতে আগষ্ট মাহৰ পৰা ৰাজ্যত ভয়ংকৰভাৱে উচ্ছেদ অভিযান হ'ব পাৰে আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'